পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰাণীৰ কাল্লাপাৰাত ভূ মাফিয়াৰ দপদপনি। চৰকাৰৰ গাঁও প্ৰধান ৰচন ৰবি স্বৰ্গীয়াৰ নেতৃত্বত মাটি দখলৰ অভিযোগ ভুক্তভোগীৰ। এই মাটি এৰি নিদিলে মৃত্যুৰ ভাবুকি মাটিৰ দালালৰ। দালাল কেইজন ক্ৰমে হৰকান্ত ৰাভা, যতীন বড়ো, অজিত বড়ো, জিতু বনৱাৰী। মাটিৰ স্বত্বাধিকাৰী জিতু মাৰোৱাৰীয়ে জনোৱামতে দীৰ্ঘদিন ধৰি দিন হাজিৰা কৰা তথা কৃষকৰ মাটি ভয় ভাবুকিৰে কাঢ়ি লৈছে এই দালালসকলে। বৰ্তমান সবলা মুৰাৰী, উমা মুৰাৰী আৰু জিতু মুৰাৰীৰ মাটি কাঢ়ি ল'বলৈ উঠি পৰি লাগিছে এই দালাল চক্ৰটো, যাক লৈ শংকিত হৈ পৰিছে এই দুখীয়া লোকসকল। ইতিমধ্যে এই সমস্ত ঘটনা সন্দৰ্ভত ৰাণী আৰক্ষী চকী আৰু পলাশবাৰী ৰাজচক্ৰৰ বিষয়াগৰাকী পৃথকে অভিযোগ দিয়া হৈছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে চলে বলে কৌশলে এই মাটিখিনি সেই দালাল দলটোৱে ভয় ভাবুকি আদিৰে নিজৰ দখলত নিবলৈ কৌশল হাতত লৈছে। মই আজি এইটো মাধ্যমৰ যোগেদি মই কিছু কথা জনাব বিচাৰিছোঁ। আমাৰ পলাশবাৰী ৰাজচক্ৰৰ ৰাণী আঞ্চলিক কল্লাপাৰা গাঁৱৰ মোৰ মাটি 294 পাট্টাৰ মোৰ মাটি অলৰেডি তাৰমানে ইয়াত মোক মণ্ডলে আহি গোটেই মাটিখিনি হিচাপ নিকাচ কৰি উলিয়াই দিছে। তাৰ উপৰিও দুজনমান দালাল আহি পেলাই মোক তাৰমানে ধমকি ভাবুকি দি আছে ইয়াত মোৰ মাটি নাই বুলি। সিহঁতৰ এইবিলাক চাব পাৰে আপুনি। মোৰ দেউতাৰ, মোৰ মাৰ, মোৰ বৰমাৰ নামত আছে, আমাৰ নামত আছে। এইবিলাক এইটো মোৰ মাটিৰ হেৰি মানে মেপখন দেখাই দিছে এইখন, আৰু এইবিলাক মোৰ মাটিৰ খাজানা পত্ৰ গোটেইখিনি আছে। সিহঁতে মানে আহি পেলাই মোক কৈছে কি মোক বোলে মাৰি পেলাব, কিবা তেনেকুৱা ধৰণৰ ভাবুকি দিছে। এইটো কেতিয়াৰ পৰা হ'ল আপোনালোক ঘটনাটো? এইটো ঘটনাটো আপোনাৰ 2-3 দিনমান ভিতৰত হৈছে। মোক আহি পেলাই ইয়াত ধমকি ভাবুকি দিছে আৰু মোক মাৰি পেলাম, আগত বোলে ইয়াতে গাঁত খান্দি দিম, কিবা শুনি দিম, তেনেকুৱা ধৰণৰ ভাবুকি দিছে মোক। নামকেইটা কি তেওঁলোক? তেওঁৰ নামটো হৰকান্ত ৰাভা, এই বাকাৰপাৰা স্থানীয় বাসিন্দা হয়। আৰু তাৰ লগত আছে আমাৰ ইয়াৰে গাঁওবুঢ়া, চৰকাৰী গাঁওবুঢ়া, তাৰো হাত আছে। গাঁওবুঢ়াৰ নামটো কি? গাঁওবুঢ়াৰ নামটো ৰচন ৰবি স্বৰ্গীয়াৰী। যিহেতুকে তাৰ এৰিয়াটো নপৰে, তো ঠিক কেনেকৈ ধৰণৰ সি চাৰ্টিফিকেট দিব পাৰে বা হেৰি দিব পাৰে সি। আৰু শুনিছিলোঁ তেওঁৰ মাটিৰ নামতো কিবা নামজাৰি কৰা বুলি ক'লে। হয়। এই মাটিৰ মানে যিবিলাক মানে ফিল্ডত লাগি আছে সিহঁতৰ নামতো মানে তাৰ ব্যক্তিগত কিছুমান মানে হেৰি মানুহ, তাৰ মাক দেউতাকৰ নামত বা সিহঁতৰ মানে ৰিলেটিভৰ কোনোবা কাৰোবাৰ নামত তেনেকৈ মানে মাটিবিলাক সিহঁতে চৰকাৰী মাটি ইয়াত মানে 15-16 বিঘামান আছে। তো মানে আমাৰ তাৰমানে যিটো মাটি আছিলে, মোৰ যিখিনি মানে ম্যাদী মাটি, তো ম্যাদীৰ মাটিৰ লগতে মোৰ চৰকাৰী মাটি অকণমান তাৰমানে মিলাই পেলাই আমাৰ খেতি কৰি আগতে খাই আছিলোঁ। এতিয়া হ'ল কিছু হাতীৰ মানে উৎপাতৰ কাৰণে মাটিখিনি বহু বছৰ তাৰমানে এনেকৈ বহি থাকিলে। তো সেনেকৈ বহি থকাৰ অৱস্থাত সিহঁতে তাৰমানে অবৈধভাৱে নামবিলাক সোমাই পেলাই এইবিলাক তাৰমানে আবদ্ধ কৰিব আহিছে। বসুন্ধৰাত সোমাইছে আৰু আবদ্ধ কৰিব আহিছে। এতিয়া মাটিটো আপোনালোকৰ মাটিৰ নামত আছে? হয়, মোৰ মাটিৰ নামত আছে, আমাৰ নামত আছে। তো তেনেকৈ আপোনালোকৰ নামটো, পৰিয়ালৰ নামখিনি কৈ দিব। মোৰ পৰিয়ালৰ নাম, মোৰ মাৰ নাম হ'ল উমা মুৰাৰী, মৃত মণিৰাম মুৰাৰী, আৰু মোৰ বৰমাৰ নাম হ'ল সুবলা মুৰাৰী, আৰু আমাৰ ভাই তিনিটা আছে, জিতু মুৰাৰী আৰু বলেন মুৰাৰী, শৈলেন মুৰাৰী আৰু লক্ষেশ্বৰ মুৰাৰী। এইকেইটাৰ নামত মাটি। মুঠতে আপোনালোকৰ ঘৰৰ মানুহৰ নামতে আছে গোটেই মাটিখিনি? কিমান মাটি? 2 বিঘা? ইয়াতে আপোনাৰ 2 বিঘা 1 কঠা 5 লেচা আছে। আচ্ছা। আৰু লগতে আপোনাৰ হেৰিটো আছে, চৰকাৰী মাটি আছে, লাগি আছে। যিহেতুকে ৰাস্তাৰ ছাইডত চৰকাৰী মাটিৰ লগত ৰাস্তাৰ লগত লাগি আছে, সেইখিনি মাটি তাৰমানে সিহঁতে কাঢ়িব আহি আছে মোক। এতিয়া চৰকাৰক কি ক'ব বিচাৰিব? মই এটাই ক'ব বিচাৰিছোঁ, চৰকাৰক মোক যাতে উচিত ন্যায় দিয়ে। যিহেতুকে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আহিছে দালালৰ ওপৰত কিবা এটা একশ্যন ল'ম বুলি। তো এতিয়ালৈকে দেখাই নাই একশ্যন লোৱা। আমাক দুৰ্বল পায়, কিবা পায়, তেনেকৈ আমাৰ টকা পইচা নাই, সেইটোৰ কাৰণে আমাক এনেকুৱা হাৰাশাস্তি বা হেৰেছমেণ্ট দি আছে। আমাৰ টকা পইচা নাই, সেইটোৰ কাৰণে আৰু সিহঁতে আমাক নানা ধৰণৰ হেৰি দিব পাৰে। আমি কোৰ্ট কাছাৰী নাজানো ভালদৰে, চিনি নাপাওঁ ক'ত কেনেকৈ কি কৰিব লাগে। তো এইবিলাকে তাৰমানে দালাল পক্ষ তাৰমানে আমাক ভাবুকি দিয়ে বা কিবা দিয়ে, এনেকুৱা ধৰণৰ। মই বুলি নহয়, আমাৰ গাঁৱত নানানটা ধৰণৰ মানুহ আছে, বহুত ধৰণৰ মানুহ আছে এনেকুৱা ভুক্তভোগী হৈ আছে। সিহঁতৰ ওপৰত কোনো একশ্যন ল'ব নোৱাৰে, তেনেকুৱা ধৰণৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ
প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।